নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিলে। যিসমূহ কেণ্ডিডেট 10 পাছ কৰিছে তেওঁলোকৰ বাবে ৰেল বিভাগত চাকৰি পুনৰ মুকলি কৰি দিলে। 2024 বৰ্ষৰ বাবে এটা বৃহৎ নিযুক্তি মুকলি কৰি দিলে। প্ৰায় 1,70,000 চাকৰি মুকলি কৰিছে ৰেল বিভাগৰ ফালৰ পৰা। কেনেদৰে আবেদন কৰিব লাগিব, কি কৰিব লাগিব, সকলোখিনি কথা মই এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ৰেল বিভাগৰ ফালৰ পৰা মুকলি কৰিছে গ্ৰুপ চি আৰু গ্ৰুপ ডি ভেকেঞ্চি হয়। ইয়াত আপোনালোকে 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 15 তাৰিখে আপোনালোকৰ নটিফিকেশ্যনখন আহি গৈছে। আপোনালোকক মই দেখাই আছোঁ যে এইটো ৱেবছাইটত প্ৰকাশ কৰি দিলে। কোনটো ৱেবছাইটত গৈ আবেদন কৰিবলৈ মই সেই কথাও জনাই দিম। ইয়াত আপোনালোকে দেখিছে গ্ৰুপ ডি নটিফিকেশ্যন আহিছে, গ্ৰুপ চি আৰু গ্ৰুপ ডি ভেকেঞ্চি দেখিব যে 1,70,000 ভেকেঞ্চি আহিছে এক্সপেক্টেড, মানে টোটেল ভেকেঞ্চিটো ইমানলৈকে ঘোষণা কৰা নাই। 1,70,000 ভেকেঞ্চি আহিব বুলি তাক মানে নটিফিকেশ্যন দি দিছে ৰেল বিভাগৰ ফালৰ পৰা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে 10 পাছ আৰু ITI, আৰু এজ লিমিট আছে 18 পৰা 33 বছৰ। যিসকলে 10 পাছ কৰিছে তেওঁলোকে আবেদন কৰিব, ITI কৰা সকলো। আৰু চেলাৰী দিয়া হ'ব আপোনালোকৰ লেভেল 4 লেভেলত 21,900 আৰু 69,100 টকা পৰ্যন্ত আপোনালোকে দৰমহাসমূহ পাব। আৰু এপ্লিকেশ্যনসমূহ আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ দিয়া আছে। কম্পিউটাৰ বেছড এক্সাম হ'ব, তাৰপৰা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, পেড হ'ব, তাৰপৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপৰা মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপৰা আপোনালোকৰ ফাইনেল ৰিজাল্ট আহি যাব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ rrcb.gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফৰ্মসমূহ তাতে পাই যাব। আৰু মই আপোনালোকক কৰিছোঁ ইনফৰ্মেশ্যনসমূহ চাব পাৰে। ক্ৰান্তি ইণ্ডিয়াৰ ফালৰ পৰা আহিছে, অৰ্গেনাইজেশ্যন অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB ফালৰ পৰা ভেকেঞ্চি আপোনালোকক বৰ্তমান সময়তে ঘোষণাৰ কাৰণে কিন্তু নটিফিকেশ্যনখন আহি গৈছে। আৰু নটিফিকেশ্যন আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহত আপোনালোকৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্টখন আহি যাব। আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ মানৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। আৰু অফিচিয়েল ৱেবছাইট www.rrcb.gov.in আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ পাই থাকিব। আজিলৈকে নতুন ভিডিঅ'ত লগ পাম।